আমি উপস্থিত আছোঁ ৰঙাপাৰা বিধানসভা সমষ্টিত আৰু এই মুহূৰ্তত ৰঙাপাৰা বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কৃষ্ণ কমল তাঁতীয়ে ভোটাধিকাৰ সাব্যস্ত কৰিছে। এবাৰ চিহ্নটো দেখুৱাই দিবলৈ অনুৰোধ জনাইছোঁ। এয়া কৃষ্ণ কমল তাঁতী ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ পিছত আপুনি যিহেতু সাব্যস্ত কৰিলে, কেনেকুৱা দেখিছে এতিয়ালৈকে ঘূৰিছেও আপুনি? মই মোৰ বিশেষকৈ ফুলগুৰি গাঁৱৰ কেইবাটাও কেন্দ্ৰত মই ইতিমধ্যে চাইছোঁ। বতৰটো বেয়া, বৰষুণ দি আছে, তথাপিতো ৰাইজৰ উৎসাহ আমি দেখিবলৈ কাৰণে পাইছোঁ। আচলতে এই উৎসাহ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে কৰা কামবোৰৰ কাৰণে এই উৎসাহ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ বাবে নিজৰ গাঁৱত প্ৰথমতে মোৰ ভোটাধিকাৰটো সাব্যস্ত কৰি এনে ওলাই আহিছোঁ ৰাইজৰ মাজত। বৰষুণ দি আছে, তথাপিতো ৰাইজ ওলাই অহা দেখিবলৈ পাইছোঁ। বহুতে ক'ব বিচাৰিছে আজি এয়া পুষ্পবৃষ্টি। হয়, হৈছে। ৰাইজৰ বহুতে এনেধৰণেও মন্তব্য দিছে এয়া পুষ্পবৃষ্টি আৰু এক বৃহৎ জয়ৰো মানে আগজাননী বুলি ক'বলৈ কাৰণে বিচাৰিছে। মই আশাবাদী, মানে আমি ভাবিছিলোঁ 80-85% ভোটদান হোৱাটো আমি বিচাৰিছিলোঁ, কিন্তু বতৰ যিহেতু যথেষ্ট বেয়া, ৰাইজ অলপ কমকৈ ওলাই আহিছে, কিন্তু পিছবেলালৈকে হয়তো সকলো লোক ওলাই অহা আমি দেখিবলৈ। ৰাতিপুৱাৰ ভাগত আমি যদি চাওঁ অভাৰঅল পাৰ্চেণ্টেজ কিন্তু খুব বেয়াও নহয় এতিয়ালৈকে, কিন্তু বতৰ বেয়া, বতৰৰ কাৰণে কিছু হয়তো মাজত অলপ সেমেকিব, কিন্তু আকৌ আহিব চাগে। ভোটাধিকাৰ সকলোৱে সাব্যস্ত কৰিব আমাৰ ইয়াত। হয়, নিশ্চিতভাৱে মই এইটোৱে আহ্বান জনাব বিচাৰিছোঁ সকলোকে যে সকলোৱে ওলাই আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাটো সকলোৰে বাবে প্ৰয়োজন। আচলতে সেইকাৰণে এগৰাকী নাগৰিক হিচাপে অতিকে প্ৰয়োজন নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা, আৰু বিশেষকৈ মানে এইকাৰণেই কৰিব লাগে যদি কোনোবাই ভোটাধিকাৰ আমি ৰাজুৰ ওচৰলৈ পুনৰবাৰ যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।